অনলাইন ব্লাউজ কাটিং ক্লাছটো মই 11 অক্টোবৰৰ পৰা আৰম্ভ কৰিম যিহেতুকে পূজাৰ অফাৰ হিচাপত মই এটা ক্লাছ কৰিম বুলি কৈছিলোঁ কিন্তু জুবিনদাৰ যিহেতু এই ঘটনাটোৰ পৰা মই ক্লাছ কৰিব নোৱাৰিলোঁ কাৰণ মোৰো মন ভাল নাছিল কিন্তু ষ্টুডেণ্ট ভালেখিনি গ্ৰুপত জইন হৈছে আকৌ এবাৰ সেয়ে জনাই দিলোঁ অফাৰ হিচাপতে মই এইটো ক্লাছ কৰিম 1500 টকা ফিজটো কিন্তু তেতিয়া মোৰ কথাটো অকণ বেলেগ আছিল অকল ডাবল কটৰীটো শিকাম বুলি কৈছিলোঁ কিন্তু যিহেতু সেই সময়টো গুচি গ'ল গতিকে ডাবল কটৰীটো বুলি নহয় প্ৰিন্সেছ কাটটো থাকিব গতিকে আপোনালোকে ডাবল কটৰী প্ৰিন্সেছ কাট দুয়োটাই পাব ডেৰমহীয়া মানে ডেৰমাহ এমাহ আৰু আধা মই ক্লাছটো কৰিম 2 মাহ বুলি ধৰিব পাৰে আৰু অকণমান বেছিও লাগিব পাৰে 2 মাহ বুলিয়ে ধৰক কিন্তু যেটো আমাৰ আগৰ দুমহীয়া কোৰ্স আছিল তাতকে এটা দুটা ডিজাইন অকমান কম থাকিব কিন্তু মই যিমানখিনি পাৰি দিম যিহেতুকে অফাৰ হিচাপত অকল ডাবল কটৰীটো মই কৰিম বুলি কৈছিলোঁ কিন্তু এতিয়া ভাবিছোঁ যিহেতু পূজা গ'লে আৰু অফাৰ হিচাপত প্ৰাইচটো সেইটোৱে থাকক কিন্তু মই ডিজাইন দি দিম বাৰু 4-5টা মান আপোনালোকক যিসকলে শিকিম বুলি ভাবিছে শিকিব পাৰিব কোনো কথা নাই ফিজ 1500 টকা ডেৰমহীয়া কোৰ্স হিচাপতে ল'ব আৰু ক্লাছটো নিৰ্দিষ্ট এটা টাইমত যে কৰিব লাগিব তেনেকুৱা কথা নাই যেতিয়াই আজৰি হয় তেতিয়াই ক্লাছটো কৰিব পাৰিব আৰু ফিজটো মই ৰেজিষ্ট্ৰেশ্যনৰ দিনাখনেই ল'ম মানে যদি 11 তাৰিখৰ পৰা মই ক্লাছটো ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে 10 তাৰিখ বা 9 তাৰিখে মই ফিজটো ল'ম ৰেজিষ্ট্ৰেশ্যনৰ সময়ত সেইটো কথা আৰু যিখিনি মই শিকাম সেই গোটেইখিনি 2 বছৰলৈকে থাকিব ধুনীয়াকৈ পাৰিব একেবাৰে বেছিকৰ পৰা যিহেতু শিকাম পেপাৰ কাটিঙৰ পৰা নোৱাৰাৰ কথা নাই আৰু যিসকল ঘৰৰ ওচৰ পাজৰৰ তেওঁলোকৰ কিবা কনফিউজন থাকিলে অনলাইনত জইন হৈও ঘৰত আহি পেলাই আপোনালোকে কনফিউজনটো দূৰ হ'ব পাৰিব ভাল লাগে বহুতখিনি সঁহাৰি পাইছোঁ অনলাইন ক্লাছত আৰু নিজে ঘৰত বহি কোনোবা স্বাৱলম্বী হ'ব পাৰিলে বা নিজৰ মনৰ ইচ্ছামতে বুটিক এখন দিব পাৰিলে বা দি পেলাই যেতিয়া মোক কয় যে তোমাৰ তাত শিকি বুটিক এখন দিলোঁ আজি চলাই আছোঁ বহুত সুখী অনুভৱ কৰোঁ সেইটোৱে কথা অনলাইন ক্লাছটো আৰম্ভ কৰাৰ মূল উদ্দেশ্যই সেইটো আছিল যাতে মহিলাখিনি স্বাৱলম্বী হ'ব পাৰে কাৰণ কাপোৰ এযোৰ কিনি পেলাই চিলাওতেই মানে বেছি পইচা পৰে কাপোৰযোৰ কিনোতে যিমানখিনি পৰে কেতিয়াবা গতিকে তেনে ক্ষেত্ৰত আনৰ চিলাই দিয়াটো বা আনৰ অৰ্ডাৰ লোৱাটো বেলেগ কথা কিন্তু নিজৰ কাপোৰখিনি যদি দৈনন্দিন পিন্ধা নিজে চিলাব পাৰে বা দহি গুঠিব পাৰে সম্পূৰ্ণ মেখেলা চাদৰ চিলাই ৰেডি টু ৱেৰ কৰিব পাৰে বহুতখিনি সুবিধা হয় এই ক্ষেত্ৰত বহুতে মোক বেয়াও পায় মই অনলাইন ক্লাছটো বা অফলাইন ক্লাছ কৰাৰ বাবে কাৰণ হয়তো দৰ্জীসকলৰ তাত কাৰোবাৰ তাত প্ৰভাৱ পৰিব পাৰে কিন্তু তেনেকুৱা এটা মানসিকতা বা দৃষ্টিভংগী গ্ৰহণ কৰাটো বা মনত লোৱাটো ভুল যদি ভাল হয় আপোনাৰ তাত এনে কাষ্টমাৰ যাব কাৰণ সকলোৱে নিশিকে কোনোবা বেলেগ কৰ্মতো ব্যস্ত থাকে যিহেতু তেওঁলোকেতো দিবই লাগিব কিন্তু যিখিনি ধৰি লওক ঘৰৰ হাউচৱাইফ তেওঁলোকে শিকিব পাৰে সেইটো এটা ভাল পজিটিভ দিশ কাৰণ কাৰোবাৰ পৰা কিবা এটা পোৱাৰ আশা কৰি থকাতকৈ আঁচনি কিবা কিবি কিন্তু নিজে যদি নিজৰ হাতৰ বিদ্যাটো আয়ত্ব কৰি লয় তেতিয়াহ'লে মৰণ নাই সেইখিনি মোৰ মনৰ ভাৱ যিসকলে শিকিব বিচাৰে মোক জনাব আৰু মই হোৱাটছআপ গ্ৰুপৰ লিংকটো দি দিছোঁ লিংকত জইন হৈ ল'ব গৈ পেলাই যাতে এনে জইন নহয় কাৰণ গোটেইখিনি কথা মই কৈ দিছোঁ ইয়াতে ডিটেইলছত আৰু কিবা সুধিব লগা থাকিলে মোক ফোন কৰিব পাৰিব নাম্বাৰটো মই দি দিছোঁ কিন্তু যদি মই ফোনটো ৰিচিভো নকৰোঁ চিন্তা কৰিব নালাগে মই কল বেক কৰিম যেতিয়া মই আজৰি হওঁ কাৰণ যিহেতু অনলাইন ক্লাছ অফলাইন ক্লাছ আৰু মোৰ অৰ্ডাৰ থাকে এইসমূহ কামত মোৰ ব্যস্ত থকা হয় গতিকে কেতিয়াবা ৰিচিভ কৰিব নোৱাৰিলেও কল বেক কৰা হ'ব আৰু কিবা বুজি নাপালে মেছেজ কৰিও সুধিব পাৰিব কল কৰিও সুধিব পাৰিব মই পূৰ্ণ সহযোগিতা আগবঢ়াম এইটো মোৰ 16 নম্বৰ বেটছ হ'ব 15টা বেটছ ইতিমধ্যে কৰিছোঁ আৰু চলিও আছে 2-3টা বেটছ ৰানিং সেইকেইটাও দি থাকিম আৰু এনেকুৱা নহয় যে ক্লাছটো শেষ হ'ল মানে আপোনালোক এৰি দিলোঁ তেনেকুৱা কথা নাই মই সদায় আছোঁ কিবা নতুন ডিজাইন দিলে আপোনালোকক মই আগবঢ়াই দিম যাতে সকলোৱে শিকিব পাৰে বা আয়ত্ব কৰিব পাৰে এটা ঘৰুৱা পৰিৱেশত ক্লাছটো কৰোঁ ময়ো ঘৰৰ বুলি ভাবোঁ আপোনালোকেও ভাবিব লাগিব কাৰণ যিহেতু ময়ো ঘৰৰ বিভিন্ন কাম কাজ কৰি পেলাই ক্লাছটো কৰা হয় বা কিবা এটাত আগবাঢ়িছোঁ গতিকে মোৰ সুবিধাখিনিও আপোনালোকে বুজিব লাগিব আৰু আপোনালোকৰখিনিও মই বুজিম যদি ক্লাছৰ মাজতে কাৰোবাৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে সেইখিনি মই যিমান পাৰি আপোনালোকক বুজিব চেষ্টা কৰিম বা পিছত আকৌ নতুন বেটছত মই জইন কৰাই দিম তেনেকৈ ইতিমধ্যে কৰি আহিছোঁ গম পায় সকলোৱে
আৰু ডিজাইন বুলি ক'লে ধৰক এয়াৰ হোষ্টেছ কাট চিম্পল ডাবল কটৰীটো আৰু বেক চাইডত যেতিয়া ৰাউণ্ড শ্বেপটো আমি শিকাওঁ তেতিয়াহ'লে ভি নেক বা বাকী আমব্ৰেলা কাট এনেকৈ অমিতা কাট কিছুমান ডিজাইন অট'মেটিক নিজে দিব পৰা যায় কাৰণ সেইটো আমি যেতিয়া ডাবল কটৰীটো পাৰফেক্টকৈ পৰা যায় তেতিয়া ব্লাউজৰ বিভিন্ন ডিজাইন দিব পৰা যায় আশা কৰোঁ বুজি পাইছে যিসকলে শিকিব বিচাৰে সোনকালে জইন হৈ ল'ব যিহেতু 11 তাৰিখৰ পৰা ক্লাছটো কৰিম জইন হৈয়ে আছে ষ্টুডেণ্ট ভালেখিনি আৰু বহুত বেছি ষ্টুডেণ্টটো নলওঁ কাৰণ তেতিয়াও মোৰ অসুবিধা হয় গোটেইখিনিক ধৰি লওক চাব লাগিব ৰেছপণ্ড কৰিব লাগিব গতিকে 50 গৰাকীতকৈ যিহেতু বেছি নলওঁ সোনকালে জইন হ'ব ফিজ 1500 টকা কৈ দিছোঁ অফাৰ হিচাপত কিন্তু এনে দুমহীয়া কোৰ্চত মোৰ ফিজ 2000 আৰু অফলাইনৰ অকণমান নিয়মটো বেলেগ আৰু অফলাইনত ষ্টুডেণ্ট এতিয়া আছেও ভালেখিনি এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আৰু যিসকলে শিকিব বিচাৰে ধুনীয়াকৈ আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব লিংকটো মই দি দিছোঁ এইটো পোষ্টৰ ওপৰতে আৰু নাম্বাৰটো দিয়া আছে কিবা কনফিউজন থাকিলে সুধিব পাৰিব